Namaskar Bandhu Bandhaviyakal. Welcome to our YouTube channel Srimanta Motivator. Hope that you are all fine and I am also. We have been discussing something about English grammar because we know that English grammar is the most important part of English language, because without grammar we can write anything properly, we can't write anything properly, and we can't speak anything properly. That is why grammar is the most important part of our daily life, especially in case of language. We have been discussing about tense. We have been discussing about parts of speech. And now we are going to again discuss one of the most important parts of speech, that is preposition. We know what is preposition because we have already discussed. Preposition, that means the word which is placed before noun and before pronoun. That means before the position of a noun or before the position of a pronoun. That is called preposition. বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক কুশলে আছে, আমিও কুশলে আছো। ইতিমধ্যে আমি ইংৰাজী গ্ৰামাৰৰ বিষয়ে বহুখিনি কথা আলোচনা কৰি আহিছো, কাৰণ আমি জানো যে গ্ৰামাৰৰ অবিহনে আমি কোনো কথা শুদ্ধকৈ লিখিব নোৱাৰো আৰু আমি কোনো কথা শুদ্ধকৈ ক'ব নোৱাৰো। আৰু সেই কাৰণে ইংৰাজী ব্যাকৰণত ইংলিশ গ্ৰামাৰ অতিকে প্ৰয়োজন। কেৱল ইংৰাজী ব্যাকৰণত বুলিয়ে নহয়, অসমীয়া ভাষা শুদ্ধকৈ ক'বৰ কাৰণে অসমীয়া ব্যাকৰণৰ প্ৰয়োজন, হিন্দী ভাষা শুদ্ধকৈ ক'বৰ কাৰণে হিন্দী ভাষাৰ ব্যাকৰণৰ প্ৰয়োজন। whatever it may be, আমি আজি আহিছো parts of speech already আমি ডিসকাস কৰিলো, কিন্তু parts of speech ৰে এটা ইম্পৰ্টেন্ট পাৰ্ট আজি আমি পুনৰ ডিসকাস কৰিবলৈ আহিছো। আমি কৈছো যে প্ৰিপজিশনৰ বিষয়ে। প্ৰিপজিশন কি ইতিমধ্যে আমি সকলোৱে গম পাইছো যে প্ৰিপজিশন হৈছে যে নাউন বা প্ৰনাউনৰ আগত বহি যি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। আমি যদি আকৌ ডিসকাস কৰিবলৈ বিচাৰো যে পাৰ্টস অফ এ সেন্টেন্স, যে এটা বাক্যত কি কি পাৰ্ট থাকে, সেই বাক্যৰ পাৰ্টবিলাক কি কি। আপোনালোকে চাগে ভাবিছে, এবাৰ কৈছে পাৰ্টস অফ স্পীচ, আকৌ কৈছে পাৰ্টস অফ এ সেন্টেন্স। পাৰ্টস অফ স্পীচ আৰু পাৰ্টস অফ এ সেন্টেন্সৰ মাজত এটা পাৰ্থক্য আছে। আমি পাৰ্টস অফ স্পীচ বুলি কওঁতে আমি সেইটো অসমীয়াত জানো পদ বুলি কোৱা হয়, যে বাক্যৰ মাজত ব্যৱহৃত হোৱা অৰ্থপূৰ্ণ শব্দবিলাককে কি বুলি কোৱা হয়, যে পাৰ্টস অফ স্পীচ বুলি কোৱা হয় বা পদ বুলি কোৱা হয়। যে দ্য মিনিংফুল ৱৰ্ডছ which is placed in the sentence, this is called parts of speech, like noun, pronoun, adjective, verb, adverb, preposition, interjection, conjunction. Okay, but today we are going to discuss for the first time about the parts of a sentence. এটা সেন্টেন্সৰ পাৰ্ট বিলাক কি কি, সেই বিষয়ে আমি পাছত সুন্দৰকৈ আলোচনা কৰিম, কিন্তু আজি থুলমূলকৈ কৈ দিছো যে এটা সেন্টেন্সত মেইনলি তিনিটা বস্তু থাকে। that is called subject plus verb plus object. subject মানে যে I read a book, আইটো হৈছে সাবজেক্ট, যি কামটো কৰিছে, আৰু যিটো কাম কৰা হৈছে, যিটো একশন কৰা হৈছে, that means verb, যেনে read। আৰু a book, this is object. I read a book বুলি যদি আমি কওঁ, তেতিয়াহ'লে কি হ'ব, যে মই এখন কিতাপ পঢ়ো, সেই কথাষাৰ ক'লো আমি সীমান্তে শেষ। কিন্তু এটা বাক্য যেতিয়া আমি দীঘলীয়া কৰিবলৈ বিচাৰিম, তেতিয়া আমি কি কৰিব লাগিব, যে তেতিয়া তাত আমি প্ৰিপজিশন ইউজ কৰি আমি আৰু শব্দ তাত লগাব পাৰো। যেনেকৈ মই যদি কওঁ যে I read a book, মই এখন কিতাপ পঢ়ো। ক'ত পঢ়ো, মই যদি কওঁ ইন দ্য ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সেই ইনটো যে দিছ ইজ কল্ড প্ৰিপজিশন। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, দিছ ইজ নাউন, আৰু নাউনৰ আগত আমি ইনটো বহাইছো, আৰু সেই ইন শব্দটো যে বহাইছো, দিছ ইজ কল্ড প্ৰিপজিশন, অৰ্থাৎ নাউনৰ আগত পজিশন লৈছে। যিকোনো এটা বাক্যত সাধাৰণতে তিনিটা পাৰ্ট থাকে, সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। কিন্তু সেই বাক্যটো যেতিয়া আমি দীঘল কৰিবলৈ বিচাৰিম, বা সেই যদি দীঘলীয়া কৰিবলগীয়া হয় অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি কি বুলি ক'ম, তেতিয়াহ'লে আমি তাত প্ৰিপজিশন সংযোগ কৰি আৰু শব্দ লগাই বাক্যটো আমি দীঘলীয়া কৰিব পাৰিম। সাপোজ মই যদি কওঁ যে I live, মই বাস কৰোঁ, আৰু আপুনি যদি মোক সোধে যে where do you live,
যে তুমি ক'ত বাস কৰা তেতিয়া মই বাক্যটো কেৱল আই লিভ বুলি ক'লে নহ'ব মই তেতিয়া ক'ব লাগিব যে আই লিভ এট শিৱসাগৰ ডিষ্ট্ৰিক্ট আই লিভ এট শিৱসাগৰ ডিষ্ট্ৰিক্ট মই শিৱসাগৰ জিলাত বাস কৰোঁ এই যে এটটো আমি লগালোঁ দিছ ইজ প্ৰিপজিশ্যন যদি আই লিভ বুলি কৈ মই থৈ দিওঁ বাক্যটো সম্পূৰ্ণ নহ'ব কিন্তু প্ৰিপজিশ্যন এট লগাই মই মোৰ স্থানটোৰ বিষয়ে আপোনাক অৱগত কৰিলোঁ দেন ইউ উইল কাম টু নোট ৱেৰ আই লিভ অ'কে তেতিয়া আপুনি জানিব পাৰিলে যে মই ক'ত বাস কৰোঁ আজি আমি স্পেচিয়েলি তিনিটা প্ৰিপজিশ্যনৰ বিষয়ে কথা পাতিম এই তিনিটা প্ৰিপজিশ্যনৰ ক্ষেত্ৰত কেৱল শিশুবিলাকৰে নহয় যে আমি যিবিলাক জ্যেষ্ঠ আমাৰো বহু সময়ত কেতিয়াবা কেতিয়াবা খেলি মেলি লাগে ইংলিছ লেংগুৱেজটো এইকাৰণেই ইণ্টাৰেষ্টিং যে এটা মাত্ৰ শব্দ বিভিন্ন অৰ্থত প্ৰকাশ হয় আৰু ইংৰাজীত আমাৰ অসমীয়াত এটা শব্দক আপুনি বিভিন্ন প্ৰকাৰে আকৌ ইংৰাজীত আপুনি ব্যৱহাৰ কৰি ক'ব পাৰে ছাপোজ আমি অন ক'লোঁ আমি অভাৰ ক'লোঁ আমি এবাভ ক'লোঁ অন অভাৰ এবাভ আজি মই কোনো বৰ্ড ইউজ কৰা নাই যেতিয়া এটা বৰ্ড ইউজ কৰা হয় ঠিক আছে আপোনালোকৰ বৰ্ডখনৰ প্ৰতি এটেনশ্যনটো যায় আৰু কথাখিনি ক্লিয়াৰ কাটকৈ বুজা হয় কিন্তু এই কথাখিনি এনেকুৱা ধৰণে আমি ডিছকাছ কৰিছোঁ ছাপ'জ উই আৰ ডিছকাছিং অৰ উই আৰ কণ্টিনিউইং আৱাৰ কনভাৰচেশ্যন বিটুইন ইউ এণ্ড আই আপোনাৰ আৰু মোৰ মাজত এই কথাখিনি আমি চলাই লৈ গৈ আছোঁ দেট ইজ ৱাই টুডে আই এম নট ইউজিং এনি বৰ্ড হিয়াৰ আই এম নট ইউজিং এনি মাৰ্কাৰ হিয়াৰ আই এম নট ইউজিং duster here simply I am talking to you and you are listening এই মই আজি কোনো বৰ্ড ব্যৱহাৰ কৰা নাই ধৰি লওক আমি কথা পাতি আছোঁ মুখামুখিকৈ আৰু আমাৰ কথাবিলাক চলি আছে গতিকে তাত বৰ্ড মাৰ্কাৰ বা ডাষ্টাৰ সেইবিলাক কোনো প্ৰয়োজন হোৱা নাই এতিয়া আমি কথা পাতিম যে অন এবভ এণ্ড অভাৰ হোৱাট ইজ দ্য ডিফাৰেঞ্চ এমং দিছ থ্ৰী প্ৰিপজিশ্যনছ আমি বিটুইন বুলি ক'লে দুটাৰ কথা বুজাম মই যদি ক'লোহেঁতেন যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন অন এণ্ড এবাভ তেতিয়া মই বিটুইন ক'লোহেঁতেন কিন্তু এতিয়া আমি দুটাতকৈ বেছিৰ কথা কৈছোঁ সেইকাৰণে কৈছোঁ হোৱাট আৰ দ্য ডিফাৰেঞ্চ এমং অন এবভ এণ্ড অভা তাত কি হ'ব যে দুটাতকৈ বেছি লাগিলে এমং হ'ব বিটুইন মানেও মাজত এমং মানেও মাজত ছাপ'জ ডিষ্ট্ৰিবিউট দ্য মেংগোজ বিটুইন ৰাম এণ্ড হৰি ৰাম আৰু হৰিৰ মাজত আমখিনি বিলাই দিয়া কিন্তু ৰাম আৰু হৰিতকৈও যদি আৰু বহু ল'ৰা ছোৱালী তাত আছে আমি তেতিয়া কি বুলি ক'ম ডিষ্ট্ৰিবিউট দ্য মেংগোজ এমং দ্য চিলড্ৰেন ল'ৰা ছোৱালীবিলাকৰ মাজত আমবিলাক বিলাই দিয়া অৰ্থাৎ আমি যেতিয়া যদু বা হৰি বা ৰাম বা হৰি ক'লোঁ বা ৰাম বা মধু ক'লোঁ তেতিয়া আমি দুজন ব্যক্তিৰ কথা ক'লোঁ কিন্তু যেতিয়া শিশুসকল বুলি কৈছোঁ তেতিয়া মোৰ দেন টু দুটাতকৈ বা দুজনতকৈ বেছি আছে সেইকাৰণে আমি তাত এমং ক'লোঁ বাৰু যি কি নহওক আমি পাছলৈ এমং আৰু বিটুইনৰ কথাটো প্ৰপাৰলি ডিছকাছ কৰিম প্ৰপাৰলি মানে কি এতিয়াওতো প্ৰপাৰলিয়ে কৈ আছোঁ কিন্তু আমি ইলাবৰেটলি এইবিলাকৰ বিষয়ে আমি ডিছকাছ কৰিম আজি আমি ক'ম যে অন এবাভ এণ্ড অভাৰ আমি জানো অন মানে ওপৰত এবভ মানে ওপৰত অভাৰ মানে ওপৰত হোৱাট ইজ দ্য ডিফাৰেঞ্চ দেন হোৱাট ইজ দ্য ডিফাৰেঞ্চ অৰ হাউ উই কেন ইউজ অন এবভ এণ্ড অভাৰ কেনেকৈ আমি ব্যৱহাৰ কৰিম অন কেনেকৈ ব্যৱহাৰ কৰিম এবভ কেনেকৈ ব্যৱহাৰ কৰিম অভাৰ কেনেকৈ ব্যৱহাৰ কৰিম যিহেতু এই তিনিওটা প্ৰিপজিশ্যনৰে অসমীয়াত অৰ্থটো হৈছে ওপৰত অ'কে অন আপুনি টেবুলৰ ওপৰত কিতাপখন থৈছে কিতাপখন ওলমি থকা নাই বা কিতাপখন তাতকৈ মানে কি টাচ নকৰাকৈ থকা নাই ইফ ইউ আৰ এ মেজিচিয়ান দেন ইউ কেন কিপ দ্য বুক উইদাউট টাচিং টাচ নকৰাকৈ আপুনি ৰাখিব পাৰিব যদিহে আপুনি মেজিচিয়ান বাট উই আৰ নট মেজিচিয়ানছ গতিকে আমি কিতাপখন ক'ত ৰাখিছোঁ টেবুলৰ ওপৰত ৰাখিছোঁ আৰু টেবুলৰ ওপৰত ৰখা কিতাপখনে টেবুলখন টাচ কৰি আছে টাচ স্পৰ্শ কৰি আছে যেতিয়া স্পৰ্শ কৰি আছে তেতিয়া অন হ'ব যেনে দ্য বুক ইজ অন দ্য টেবল মাই পেন ইজ অন দ্য টেবল মাই নোটবুক ইজ অন দ্য টেবল অ'কে বা মই যদি কওঁ যে আই কিপ মাই হেণ্ড অন মাই হেড my hand is touching my head and so I can speak or I can say that my hand is touching on my head
মোৰ হাতখনে কি কৰি আছে যে মোৰ মূৰৰ ওপৰত স্পৰ্শ কৰি আছে বা আই কিপ মাই হেণ্ড অন মাই হেড মই মোৰ মূৰৰ ওপৰত হাতখন ৰাখিছোঁ ডেট মিনছ হাতখন টাচ কৰি আছে দেখিছেনে টাচ কৰি আছে ওপৰত নাই মানে নলগাকে থকা নাই টাচ কৰি আছে যিটো বস্তু আপুনি কিবা এটাৰ ওপৰত ৰাখিছে আৰু সেই বস্তুটোক স্পৰ্শ কৰি থাকিব যিটো বস্তুৰ ওপৰত আপুনি কিবা এটা ৰাখিছে আৰু সেই বস্তুটোৰ ওপৰত আপুনি ৰখা বস্তুটোৱে যেতিয়া টাচ কৰি থাকিব তাকে কোৱা হয় অন যেনে I keep the book on my table but there is a pen on the table but there is a book on the table টেবুলৰ ওপৰত এখন কিতাপ আছে টেবুলৰ ওপৰত এটা কলম আছে আৰু টেবুলৰ ওপৰত মই কিতাপখন ৰাখিছোঁ ওকে হেতু হল অন আকৌ কৈ দিছো যিটো বস্তু আপুনি কিবা এটাৰ ওপৰত ৰাখিছে আৰু সেই বস্তুটো যাৰ ওপৰত ৰাখিছে তাক টাচ কৰি আছে তাত অন বহিব ওকে এবভ ক'ত বহিব এবভ ক'ত বহিব যিটো বস্তু আপোনাৰ ওপৰত আছে বাট ইট ইজ নট টাচিং আপোনাৰ ওপৰত আছে বা যিকোনো এটা বস্তুৰ ওপৰত আছে কিন্তু টাচ কৰি থকা নাই তাতে কি বহিব এবভ বহিব ঠিক তেনেকৈ অভাৰো বহিব যিটো আপোনাক টাচ কৰি থকা নাই এতিয়া কথা হ'ল যে আপোনাৰ শিৰৰ ওপৰত মানে মূৰৰ ওপৰত সিলিং ফেনখন আছে আপোনাৰ মূৰৰ ওপৰত সিলিং ফেনখন আছে এই সিলিং ফেনখন তাৰ আগত অন বহিবনে এবভ বহিবনে অভাৰ বহিব জাষ্ট গেছ ইট অনুমান কৰকচোন আপুনি নিজকে প্ৰশ্ন কৰক আপুনি কি বহুৱাব মই ইতিমধ্যে কৈ গৈছোঁ যে অনটো স্পৰ্শ কৰি থাকিলে হয় আৰু এবভ আৰু অভাৰে স্পৰ্শ নকৰিলে আমি সেই দুটা প্ৰিপজিশ্যন বহাব পাৰোঁ এতিয়া মোক সিম্পলি আপোনালোকে মনতে ভাবক মই আপোনালোকে 10 সেকেন্ড সময় দিম সেই 10 সেকেন্ডৰ ভিতৰত আপোনালোকে ভাবক যে the ceiling fan is dash my head ceiling fan খন মোৰ মূৰৰ ওপৰত আছে সেই কথাষাৰ আপুনি তাত অভাৰ বহাবনে এবভ বহাব অন নহয় you have already come to know that on is not properly used there যে অনটো তাত ব্যৱহাৰ নহব except on you must apply over or above in the blank what will you write কি লিখিব আপোনালোকে just guess for 10 seconds and I am waiting okay it is over 10 সেকেন্ড over 10 সেকেন্ড গ'ল এতিয়া আপোনালোকে কি ভাবিলে কোনোবাই ভাবিলে অভাৰ কোনোবাই ভাবিলে এবভ যিসকলে অভাৰ ভাবিছে শুদ্ধ হৈছে বুলি ভাবিছে নেকি শুদ্ধ নাই হোৱা অভাৰ যিসকলে ভাবিছে শুদ্ধ নাই হোৱা মই জাষ্ট জমনি কৰিলোঁ যে শুদ্ধ হৈছে তেনেকৈ জমনি কৰিছোঁ শুদ্ধ হোৱা নাই কি বহিব তাত এবভ বহিব the ceiling fan is above our head কিয় এবভ বহিব সিলিং ফেনখন আপোনাৰ মূৰৰ ওপৰত আছে কিন্তু টাচ কৰি থকা নাই সেই কাৰণে কি বহিব যে এবভ বহিব তাৰ অৰ্থটো কি জানেনে এবভ কিয় বহিব অভাৰ কিয় নবহিলে এবভ কিয় বহিব যিটো বস্তু আমাৰ মূৰৰ ওপৰত আছে কিন্তু স্থিৰ হৈ আছে that is stable আৰু যেটো স্থিৰ হৈ থাকিব তাৰ আগত আপুনি কেতিয়াও অভাৰ বহাব নোৱাৰে এবভ বহাব লাগিব সিলিং ফেনখন ঘূৰি থাকিব this is 100% correct it will be running চলি থাকিব কিন্তু একে জায়গাত থাকিহে চলি থাকিব আপোনাৰ ৰুমটোত একেবাৰে এইখন ওয়ালৰ ওচৰত স্টাৰ্ট হৈ ঘূৰি গোটেই ৰুমটোৰ ভিতৰত আপোনাৰ ঘূৰি নাথাকে সেই কাৰণে সিলিং ফেনখন গৰম দিনত যিটো জায়গাত থাকে সেই জায়গাটোলৈকে আমি বিছনাখন টানি নিবলৈ বিচাৰো যিহেতু that is stable একে টুকুৰা জায়গাতে থাকে যিটো বস্তু ওপৰত থাকিব আপোনাৰ টাচ কৰি নাথাকিব আৰু আপোনাৰ ওপৰত থাকিব
তাত আমি above বহাম কিন্তু সেই বস্তুটো স্থিৰ হৈ থাকিব লাগিব যেনে the ceiling fan is above our head আমাৰ মূৰত স্পৰ্শ কৰি থকা নাই আমাৰ মূৰতকৈ ওপৰত আছে কিন্তু একে টুকুৰা জায়গাতে স্থিৰ হৈ আছে that is why we must apply above okay এখিনলৈকে ক্লিয়াৰ হ'ল এতিয়া অভাৰ ক'ত বহিব এতিয়া অভাৰ ক'ত বহিব যে যিটো বস্তু আমাৰ হিৰৰ ওপৰত আছে মানে অৰ্থাৎ আমাৰ মূৰৰ ওপৰত আছে বা যিকোনো এটা বস্তুৰ ওপৰত আছে কিন্তু যিটো বস্তু মুভ কৰি আছে মুভিং which is moving এখন হেলিকপ্টাৰ গৈছে হেলিকপ্টাৰখনটো ৰৈ নাথাকে ন ঘু 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 ঘুকে ৰৈ থাকিব নেকি একেঠাইতে নাথাকে it will be running in the air an airplane will never stay it will be running or it will run that is why we may apply over there the helicopter is over our head because the helicopter is running the aeroplane is over our head গৈ আছে এৰোপ্লেনখন গৈ আছে আৰু যিটো মুভেবল যিটো গৈ থাকিব সেইটোকে আমি তাৰ আগত অভাৰ বহাম তেনে হেলিকপ্টাৰখন গৈ আছে the helicopter is over our head an aeroplane is over our head আমি over our head বুলি ডাইৰেক্ট নকওঁ আমি কি বুলি ক'ম যে the helicopter is flying over our head the bird is flying over our head okay an aeroplane is flying over our head যিটো বস্তু আমাৰ মূৰত বা যিকোনো এটা বস্তুৰ ওপৰত স্পৰ্শ কৰি নাথাকে ওপৰত থাকে আৰু যিটো চলি গৈ থাকে মানে যিটো মুভেবল সেইটোকে আমি কম হেতুকে কম মানে তাৰ আগতে আমি কি বহাম অভাৰ বহাম গতিকে হেকত আকৌ একাৰ কথা কৈ দিছো আমি আজি তিনিটা প্ৰিপজিশনৰ আমাৰ যিটো মানে ডাউট থাকে যিটো আমাৰ ডাউট থাকে কি হ'ব কি নহব and inside the examination hall sometimes we feel that it may be on it may be above it may be over but from today I think that it is 200% clear each and every students have come to know for how we can apply on over and above আকৌ কৈ দিছো on মানে ওপৰত above মানে ওপৰত over মানে ওপৰত on টোৱে একে ঠাইত এটা বস্তুৰ ওপৰত আন এটা বস্তু আছে ওপৰত আছে আৰু টাচ কৰি আছে হেতু হৈছে কি on above টোৱে বুজাইছে আপোনাৰ টেবুলখনৰ ওপৰত বা আপোনাৰ হিৰৰ ওপৰত এটা বস্তু আছে যিটো বস্তু আপোনাৰ ওপৰত আছে কিন্তু স্থিৰ হৈ আছে যেনে সিলিং ফেনখন আপোনাৰ ঘৰৰ ওপৰত লগা সিলিংখন আপোনাৰ ঘৰৰ ওপৰত থকা কাঠৰ বাটামটো পিছ অফ উড বা আপোনাৰ ফেনখন যিটো আপোনাৰ হিৰৰ ওপৰত আছে টাচ কৰি থকা নাই কিন্তু একে ঠাইতে ৰৈ আছে মইতো ক'লো যে ফেনখন চলি থাকিব পাৰে কিন্তু চলি থাকিলে কি একে টুকুৰা জায়গাতে ৰৈ থাকিব ৰুমটোতো ঘূৰি নাথাকে একে টুকুৰা ঠাইতে ঘূৰি আছে গতিকে তাত হ'ব এবভ আৰু অভাৰটো আমি ক'লো যে যিটো আপোনাৰ হিৰৰ ওপৰত বা কোনোবা এটা বস্তুৰ ওপৰত আছে টাচ কৰি থকা নাই কিন্তু যিটো বস্তু গৈ আছে যিটো বস্তু চলি আছে যি স্থিৰ হৈ থকা নাই চলি আছে যেনে এৰোপ্লেনখন গৈ থাকিব চৰাইটো গৈ থাকিব আৰু গৈ থাকিব হেলিকপ্টাৰখন তেনেকৈ সেই আপোনাৰ হিৰৰ ওপৰেদি বা যিকোনো এটা বস্তুৰ ওপৰেদি যিটো বস্তু চলি গৈ থাকিব তাত আমি অভাৰ ইউজ কৰিম যেনে দা বয় জাম্পড অভাৰ দ্য ৱাল আমি কেতিয়াও নকওঁ যে দা বয় জাম্পড অন দ্য ৱাল আমি কেতিয়াও নকওঁ যে দা বয় জাম্পড এবভ দ্য ৱাল দা বয় জাম্পড এবভ দ্য ৱাল আমি কেতিয়াও নকওঁ আমি কি বুলি ক'ম যে দা বয় জাম্পড অভাৰ দ্য ৱাল দা ডগ জাম্পড অভাৰ দ্য ৱাল দা ফক্স জাম্পড অভাৰ দ্য ৱাল কিয় ক'ম অভাৰ দ্য ৱাল এইকাৰণে কৈছে যে সি চলি গুচি গৈছে ওপৰেদি that is why we can apply over okay and I think that the concept of using on above and over it is 200% clear মই নিশ্চিত যে on above আৰু over কেনেকৈ ব্যৱহাৰ হয় সেই ক্ষেত্ৰত আপোনালোক 200% নিশ্চিত হ'ল আৰু এই কথাখিনি কেৱল আপোনালোকে নিজে চাই
নিজৰ মাজতে সীমাবদ্ধ নাৰাখিব এইটো ভাইৰেল কৰিব লাগে ভাল কথাবিলাক ভাইৰেল কৰিব লাগে আৰু আপোনালোকে যদি ভাবিছে যে আমাৰ ইউটিউব চেনেলটোৰ কথাবিলাক ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে প্ৰযোজ্য হৈছে সকলোৰে কাৰণে ইউজফুল হৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো ভাইৰেল কৰিব থ্যাংক ইউ সো মাচ আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মটিভেটৰ আপোনালোকে চাই থাকিব আমি বেসিক্যালি গ্ৰামাৰৰ বিষয় লৈ আহিম তাৰ মাজতো আমি কিছুমান মোটিভেশনাল স্পেচ আপোনালোকলৈ আগবঢ়াইছো বা বিভিন্ন ধৰণৰ আমি নিউজো আগবঢ়াম গতিকে আমি ভাবিম যে আমাৰ ইউটিউব চেনেলটো সকলো দিশতে থাকক যাতে আপোনাৰ মন বেয়া লাগিলে কেতিয়াবা আমাৰ ইউটিউব চেনেলটোলৈ মনত পৰে আৰু দুই এটা মোটিভেশনাল স্পীচ শুনি যাতে আপুনি শান্তি পায় আৰু লগে লগে আপুনি সেই মোটিভেশনাল স্পীচ বিলাক চাই থাকোতে গ্ৰামাৰলৈ আপোনাৰ চকু যাব গ্ৰামাৰ চাই থাকোতে আপোনাৰ মোটিভেশনাল স্পীচলৈ চকু যাব আৰু এনেকৈ আমাৰ শ্ৰীমন্ত মটিভেটৰ ইউটিউব চেনেলটোৱে আপোনাৰ অলপ হ'লেও মেণ্টেল satisfaction দিব thank you so much again I request each and everyone to keep watching our YouTube channel Shrimanto Motivator thank you so much take care ধন্যবাদ